হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল নুৰুল আলম নাজলৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত আছাম টেট 2021 বৰ্ষৰ যি টেট পৰীক্ষা অনুষ্ঠিত হ'ব গৈ আছে, সেই পৰীক্ষাৰ চিলেবাছৰ অন্তৰ্গত অসমীয়া খণ্ডৰ এটি দৰকাৰী পাঠ লক্ষ্মীনাথ বেজবৰুৱা। আমি সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'ত কিছু কথা জানিব পাৰিম প্ৰশ্নোত্তৰ আকাৰে বা তথ্য হিচাপে। আপোনালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ চাব, নিশ্চয়কৈ বুজি পোৱাত সহায় হ'ব। আৰু যদি কিবা অসুবিধা পাইছে, বুজি পোৱাত অসুবিধা পাইছে বা আপোনালোকে ভিডিঅ'টি কেনে পালে আপোনালোকে মোৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। মৰমৰ বন্ধু বান্ধৱীসকল, যদিহে আপোনালোকে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটি চাই আছে, ছাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল। আহকচোন বাৰু আজিৰ আমি মূল বিষয় লক্ষ্মীনাথ বেজবৰুৱা সম্পৰ্কে কিছু কথা জানি লওঁ। প্ৰথম প্ৰশ্ন দি আছে, অসম সাহিত্য সভাৰ কোন অধিৱেশনত লক্ষ্মীনাথ বেজবৰুৱাই সভাপতিৰ আসন শুৱনি কৰিছিল? উত্তৰটি হৈছে অসম সাহিত্য সভাৰ ৭ম অধিৱেশনত লক্ষ্মীনাথ বেজবৰুৱাই সভাপতিৰ আসন শুৱনি কৰিছিল। 1924 চনৰ ডিচেম্বৰ মাহত এই অধিৱেশন গুৱাহাটীত অনুষ্ঠিত হৈছিল। পৰৱৰ্তী প্ৰশ্ন, লক্ষ্মীনাথ বেজবৰুৱাই কোন কলেজৰ পৰা স্নাতক বা BA ডিগ্ৰী লাভ কৰিছিল? উত্তৰটি হৈছে কলিকতাৰ চিটি কলেজৰ পৰা। তেতিয়াৰ দিনত কলিকতাৰ কেলকাতা বুলি কোৱা হৈছিল। পৰৱৰ্তী প্ৰশ্ন, লক্ষ্মীনাথ বেজবৰুৱাৰ পত্নীৰ নাম কি আছিল? উত্তৰটি হৈছে প্ৰজ্ঞা সুন্দৰী। আৰু এই প্ৰজ্ঞা সুন্দৰী কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ পৰিয়ালৰ কন্যা আছিল। পৰৱৰ্তী প্ৰশ্ন, কোন চনত লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিল? উত্তৰটি হৈছে 1864 চনৰ 16 নৱেম্বৰ তাৰিখে লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিল। পৰৱৰ্তী প্ৰশ্ন, লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃ মাতৃৰ নাম কি আছিল? আমাৰ উত্তৰটি হ'ব পিতৃৰ নাম আছিল দীননাথ বেজবৰুৱা আৰু মাতৃৰ নাম আছিল থানেশ্বৰী দেৱী। পৰৱৰ্তী প্ৰশ্ন, লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত একমাত্ৰ উপন্যাসখনৰ নাম কি? উত্তৰটি হৈছে পদুম কুঁৱৰী। পৰৱৰ্তী প্ৰশ্ন, জীৱিকা অৰ্জনৰ বাবে লক্ষ্মীনাথ বেজবৰুৱাই চৰকাৰী চাকৰি প্ৰত্যাখ্যান কৰি কি কৰিছিল? উত্তৰ, কাঠৰ ব্যৱসায় আৰম্ভ কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, অসমীয়া সাহিত্যৰ প্ৰায় সকলো দিশলৈ আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে লক্ষ্মীনাথ বেজবৰুৱাক কি উপাধিৰে সন্মানিত কৰা হৈছিল? উত্তৰটি হৈছে সাহিত্যৰ ৰথী। পৰৱৰ্তী প্ৰশ্ন, লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি? উত্তৰটি হৈছে মোৰ জীৱন সোঁৱৰণ। পৰৱৰ্তী প্ৰশ্ন, লক্ষ্মীনাথ বেজবৰুৱাক আদি কৰি সেই সময়ত কলিকতাত পঢ়ি থকা অসমীয়া ছাত্ৰই অসমীয়া ভাষাৰ উন্নতিৰ বাবে কোনটো অনুষ্ঠানৰ জন্ম দিছিল, যি পৰৱৰ্তী কালত অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ৰূপে প্ৰতিষ্ঠা লাভ কৰিছিল? প্ৰশ্ন সোধা হৈছে যে অসমীয়া ভাষা উন্নতি সাধিনী সভা পূৰ্বতে কি নামেৰে জনা গৈছিল আৰু এই অনুষ্ঠানটি কলিকতাত পঢ়ি থকা অৱস্থাত লক্ষ্মীনাথ বেজবৰুৱাকে আদি কৰি কেইজনমান অসমীয়া ছাত্ৰই সেই অনুষ্ঠানৰ জন্ম দিছিল? প্ৰশ্নটোত অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ পূৰ্বৰ ৰূপ কি অনুষ্ঠানৰ পৰা এই অসমীয়া ভাষা উন্নতি সাধিনী সভা নাম পালে তাক জনাব লাগে। উত্তৰটি হৈছে অসমীয়া সাহিত্য চৰা। পৰৱৰ্তী প্ৰশ্ন, অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ মুখপত্ৰ স্বৰূপ কোনখন আলোচনীৰ যোগেদি লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া ভাষা সাহিত্যলৈ অৰিহণা যোগাইছিল? উত্তৰ হৈছে জোনাকী আলোচনী। লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰায়বোৰ লেখনিয়ে ৰসেৰে উপচি থকাৰ বাবে তেখেতক কি উপাধি দিয়া হৈছিল? উত্তৰটি হৈছে ৰসৰাজ। লক্ষ্মীনাথ বেজবৰুৱাক কেতিয়া আৰু কোনে অসম সাহিত্য সভাৰ ৰসৰাজ উপাধি প্ৰদান কৰিছিল? উত্তৰটি হৈছে লক্ষ্মীনাথ বেজবৰুৱাক 1931 চনৰ শিৱসাগৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতি নগেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে অসম সাহিত্য সভাৰ ৰসৰাজ উপাধি প্ৰদান কৰিছিল। গতিকে ইয়াত আমি তিনিটা প্ৰশ্ন এটা একেলগে সোমাই আছে। সভা অনুষ্ঠিত হৈছিল শিৱসাগৰত 1931 চনত। সেই সভাৰ সভাপতি আছিল নগেন্দ্ৰ নাৰায়ণ চৌধুৰী আৰু তেখেতে অসম সাহিত্য সভাৰ ৰসৰাজ উপাধি প্ৰদান কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাক। পৰৱৰ্তী প্ৰশ্ন, ইংৰাজী ভাষাত ৰচিত লক্ষ্মীনাথ বেজবৰুৱাৰ এখন গ্ৰন্থৰ নাম ক'ব লাগে। উত্তৰটি হৈছে দ্য ৰিলিজিয়ন অফ লাভ এণ্ড ডিভোশ্যন। পৰৱৰ্তী প্ৰশ্ন, কোন চনত লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যু হৈছিল? উত্তৰটি হৈছে 1938 চনৰ 26 মাৰ্চ। পৰৱৰ্তী প্ৰশ্ন, লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথি দুখনৰ নাম কি? উত্তৰটি হৈছে কদমকলি 1913 চনত প্ৰকাশ পাইছিল আৰু পদুমকলি 1968 চনত মৰণোত্তৰভাৱে প্ৰকাশ পাইছিল। এতিয়া আমি জানি লওঁ কিছু কথা লক্ষ্মীনাথ বেজবৰুৱাৰ সৃষ্টিৰাজিৰ বিষয়ে। প্ৰথমতে জানি যাওঁ তেখেতৰ একমাত্ৰ উপন্যাস পদুম কুঁৱৰী, দ্বিতীয়তে কবিতা পুথি
কদমকলি আৰু পদুমকলি 1913 চন আৰু 18 চনত 68 চনত প্ৰকাশ পাইছিল। শিশু সাহিত্য হাঁহি ধেমালি আৰু জুনুকা। পৰৱৰ্তী আমি ইয়াতে গম পাম তেখেতৰ সাধুকথাৰ পুথি বুঢ়ী আইৰ সাধু, ককা দেউতা আৰু নাতি ল'ৰা। পৰৱৰ্তী ধেমেলীয়া নাট নুমল, পাচনি, লিটিকাই আৰু চিকৰপতি নিকৰপতি। ইয়াৰ পিছত আমি জানিব পাৰিম তেখেতৰ অনুবাদ সাহিত্য ভাৰতবৰ্ষৰ বুৰঞ্জী নামৰ এইখন তেখেতৰ অনুবাদ গ্ৰন্থ হয়। ৰস ৰচনা কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰুৱাৰ ভাৱৰ বুৰবুৰণি, কৃপাবৰ বৰুৱাৰ উভতনি, বৰবৰুৱাৰ বুলনি, বৰবৰুৱাৰ সাহিত্যিক ৰহস্য আৰু কৃপাবৰ বৰুৱাৰ সামৰণি। ইয়াৰ পিছত আমি জানিম তেখেতৰ আত্মজীৱনী হৈছে মোৰ জীৱন সোঁৱৰণ। ইতিমধ্যে আমি আলোচনা কৰিছোৱেই। পৰৱৰ্তী জীৱনীমূলক গ্ৰন্থসমূহৰ ভিতৰত শ্ৰী শ্ৰী শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ, ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱনী। বুৰঞ্জীমূলক নাটৰ ভিতৰত আছে 3খন নাট। ইয়াতে আমি জয়মতী কুঁৱৰী, বেলিমাৰ আৰু চক্ৰধ্বজ সিংহ। চিন্তাশীল ৰচনাসমূহ হ'ল ভাগৱত কথা, শ্ৰীকৃষ্ণ কথা আৰু তত্ত্বকথা। চুটিগল্পৰ পুথি 4খন আছে, সাধুকথাৰ কুকি, জোনবিৰি, সুৰভি আৰু কেহকলি। মৰমৰ বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টি সম্পূৰ্ণভাৱে চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ।